নমস্কাৰ বাৰ্তালাপ অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ আমাৰ বাৰ্তালাপৰ অনুষ্ঠানৰ অতিথিগৰাকী হৈছে এগৰাকী এনে ব্যক্তি তিনিচুকীয়াৰ বাসিন্দা হৈ তেখেত এগৰাকী শিক্ষাবিদ, এগৰাকী বিশিষ্ট সমাজকৰ্মী আৰু বিশেষভাৱে তেখেতে ৰোটাৰী ক্লাবৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী ব্যক্তি। ৰোটাৰী ক্লাবৰ বিষয়ে বহু কথা জানিম। সমাজ সেৱাৰ লগত জড়িত তেখেতে যিখিনি কাম কৰিছে, বিশেষকৈ শিক্ষাৰ লগত মই কৈছোঁ তেখেতে এগৰাকী বিশিষ্ট শিক্ষাবিদ। কাৰণ শিক্ষাৰ মানে ভেলু বেছ যিটো এডুকেশ্যন আমি কওঁ, মূল্যবোধৰ যিটো শিক্ষা, সেই শিক্ষা দিবলৈ তেখেতে চেষ্টা কৰিছে উঠি অহা নৱপ্ৰজন্মক। আৰু সেইগৰাকী ব্যক্তি আজি আমাৰ মাজত আছে ডক্টৰ শৈলেশ শৰ্মা। নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। কথা পাতিম, দৰ্শকক আপোনাৰ বিষয়ে জনাবলৈ আমি চেষ্টা কৰিম, আপোনাৰ জীৱন পৰিক্ৰমা, আপোনাৰ জীৱনৰ বিষয়ে। কিন্তু আৰম্ভণিতে আপোনাৰ পৰা জানিব বিচাৰে আপোনাৰ শৈশৱকালৰ কথা। শৈশৱ ক'ত, কেনেকৈ জন্ম ডাঙৰ দীঘল হৈ ক'ত পঢ়া শুনা কৰিছিলে? আৰম্ভণি মোৰ জন্ম অভয়পুৰীত। দেউতাৰ তেতিয়া তাত পষ্টিং আছিলে, তেখেত PWDত। সেই অভয়পুৰী বৰ মোৰ মনত নাই, ইমানেই জানো যে 10 মাহ থাকোঁতেই তিনিচুকীয়ালৈ দেউতাৰ আকৌ ট্ৰান্সফাৰ হৈ আমি ইয়ালৈকে ঘূৰি আহোঁ। তাৰপিছত দেউতাৰ লগতে ট্ৰান্সফাৰেবল জব বহুত ফুৰিলোঁ। ইয়াৰ পৰা বিশ্বনাথ চাৰিআলিত গ'লোঁ, বিশ্বনাথ চাৰিআলিত 5 বছৰ থাকিলোঁ। তাৰপিছত টেঙাখাটত আহিলোঁ, টেঙাখাটৰ পৰা নাহৰকটীয়াৰ পাছত তাৰপিছত মোৰ স্কুল সলনি ডিগবৈ হৈ মই গোৱালপাৰালৈ গুচি গ'লোঁ। তাৰপিছত মোৰ এই নেক্সট 7 বছৰ ধৰি ধৰক মোৰ শিক্ষাকাল সৈনিক স্কুল গোৱালপাৰাতে। গোৱালপাৰাত পঢ়িছিলে? হয়, গোৱালপাৰাতে 7 বছৰ মোৰ তাতে শিক্ষা অৰ্জন কৰি তাৰপিছত আকৌ মই বম্বেলৈ ওলাই যাওঁ। বম্বেত মই ইঞ্জিনিয়াৰিং কৰোঁ। ইঞ্জিনিয়াৰিং কৰিলে ইলেক্ট্ৰনিক্সত। সেই সময়ত আৰু ইলেক্ট্ৰনিক্সটো খুব বুমিং আছিলে। তাৰপিছত সেই কালিয়ে কথা পাতি আছিলোঁ, মোৰ মানে ক্লাছমেটছ আছিলে, গোটেই ডাঙৰ ডাঙৰ বিজনেছ ফেমিলিৰ আছিলে। সিহঁতক দেখি লাগিছিল যে নহয়, নিজৰহে কিবা কৰিব লাগে নেকি, মানে সেই বিজনেছ কৰিব লাগিব। কিয় সেইটো তাত তেতিয়া আহিছিলে। আজি মই সেইটোৱে কওঁ, সেই গোটেই মোৰ লগৰকেইটাই গোটেইকেইটা এটা চাকৰি কৰি আছে, ছ'চিয়েল এণ্টাৰপ্ৰিনৰ মইহে হৈ গৈছোঁ মানে। সঁচা কথা। তাৰপিছত এসময়ত দিল্লীত থাকিলোঁ 2-3 বছৰ। তাৰপিছত মই নিজে ৰিয়েলাইজ কৰিলোঁ যে ইয়াত থাকিলে, কাৰণ প্ৰবলি আমাৰ ফেমিলি ভেলিউজ এনেকুৱা আছিলে যে কেতিয়াও ধন সম্পত্তিলৈ বৰ লোভ কেতিয়াও বা সেইটো নাছিলে। কিন্তু ধৰক এটা ছ'চিয়েল ৰিকগনিশ্যন বা ছ'চাইটিৰ কাৰণে কিবা এটা কৰা, ককা দেউতাৰ পৰা দেখি আছোঁ, দেউতাৰ পৰা দেখিলোঁ, মা দেউতা চবৰে আমাৰ ফেমিলিটো মোটামুটি সেই তেনেকুৱা এটা ছ'চাইটেল হেৰিতে লাগি আছিলে, সামাজিক দায়িত্ববোধতা আছিলে। মই ভাবিলোঁ মই যদি দিল্লীত থাকোঁ, মোৰ এই ওচৰ চুবুৰীয়াই মোক চিনি নাপাব, মোৰ আইডেণ্টিটিটো সেই নাইকিয়া হৈ যায়। দিল্লীত আপুনি কি কৰ্মসূত্ৰে আছিলে নেকি? কৰ্মসূত্ৰে হয়। 3 বছৰ মই ধৰক তাতে তেতিয়া সত্যম আইৱে বুলি এটা ইণ্টাৰনেট ব্ৰডবেণ্ডটো নতুনকৈ আৰম্ভ হৈছিলে। তো সত্যম আইৱে এটা ফ্ৰেঞ্চাইজি লৈছিলোঁ, প্লাছ এটা কম্পিউটাৰ্ছৰ চেলছ এণ্ড ছাৰ্ভিচৰ এটা ইউনিট এটা খুলি 3 বছৰ ধৰক ঠিকে আছিলে। মানে অকলে বেচেলৰ ল'ৰা এটা আছিলোঁ। দেউতাই গ্ৰেজুৱেশ্যন হোৱাৰ পিছত এটা মটৰচাইকেল কিনি দিছিলে, পইচা পাতিও ঠিকে আছিলে। অহা বৰ এটা ইচ্ছা নাছিলে এসময়ত। পাছলৈ ভাবিলোঁ নহয়, ইয়াত থাকি সেই সুখটো পোৱা নাই মই। ইয়াত আহি পেলাই আকৌ ঘূৰি আহিম। দেউতাহঁতক ক'লোঁ যে মই অলপ ঘূৰি আহিব বিচাৰিছোঁ। মায়েতো ভালেই পাইছে, বোলে এটাই ল'ৰা ঘৰত ঘূৰি আহিব। আহি তাৰপিছত শিক্ষাৰ লগতে জড়িত হ'লোঁ, কাৰণ আমাৰ প্লে স্কুল এটা আছিলে আমাৰ বৰমাই আৰম্ভ কৰা। তাৰপিছত আমি ভাবিলোঁ যে আটাইতকৈ ৰিলেটেবল এইটোৱে আছিলে যে এইটোকে অলপ আগবঢ়াই লৈ যাওঁ। তাৰ প্ৰাইমেৰী আছিলে, আমি ধৰক KG পৰা আৰম্ভ কৰি বছৰে বছৰে আগবঢ়াই তাৰপিছত ছ'চিয়েলি কৰি আছোঁ আৰু লাষ্ট এতিয়া আমাৰ 21 বছৰ পাৰ হ'ল।
তাৰপিছত মানে আপোনাৰ স্কুলৰ হয় স্কুলৰ আপোনাৰ স্কুলখনৰ নাম কি মোৰ স্কুলৰ নাম হ'ল আৱাৰ ABC একাডেমি এই নামটো কি ভাবি দিছিলে আৱাৰ ABC ABC শিক্ষাৰ মানে এইটো শিক্ষাৰ আৰম্ভণি আৰম্ভণিটো ABCয়ে হয় আৰু ধৰক আৱাৰটো এইকাৰণে আছে যে ধৰক আপুনিও যেতিয়া ক'লে আৱাৰ মানে আমাৰ তো চবৰে নিজৰ ABC আৱাৰ ABC একাডেমি নামটো সেইকাৰণে লোৱা হ'ল না নামটো অলপ আনকমন আৰু ভাল লাগে অলপ বেলেগ মানে ভাবোঁ আৱাৰ ABC একাডেমি মানে ABC মানে আৰম্ভণিৰ পৰা চব জ্ঞানটো আৰম্ভণিৰ পৰা জ্ঞান মানে আমাৰ প্ৰাথমিক জ্ঞানটোতো ABCয়ে হয় হয় আৰু আমি এনেই কিবা কথা এই ABC নজনাই কথা কৈ আছে সেইকাৰণে মানে সেই ABCৰ পৰা মানে আৰম্ভ হৈছে আৰু চবৰ নিজৰ ABC আৱাৰ ABC সেইকাৰণে আৱাৰ ABC একাডেমিটো নাম ৰখা হৈছিল আপোনাৰ 21 বছৰ আপোনাৰ শিক্ষানুষ্ঠানটোৰ লগত আপুনি জড়িত হৈছে আৰু আজিৰ তাৰিখত আপুনি ইয়াৰে দায়িত্বভাৰ লৈছে আপুনি পৰিচালন সঞ্চালকৰ এনেই শিক্ষাৰ যিটো আমাৰ মানে অসমৰ বা আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত মানে শিক্ষাৰ যিটো মানদণ্ড বা যিটো ধাৰাত গৈ আছে এইটো ধাৰাটো গতিটো আপুনি কেনেকুৱা দেখিছে বাৰু দ্য ফ্ল' কম্পেৰেটিভলি আপুনি যদি চায় আমাৰ ল'ৰা ছোৱালীবোৰ একচুৱেলি বহুত ইণ্টেলিজেণ্ট হয় কাৰণ আমাৰ পৰিস্থিতি আমি যিটো ধৰক ফেচিলিটিজ বা আপোনাৰ যিটো পৰিস্থিতিত আছে আমাৰ ল'ৰা ছোৱালী তাতকৈ সিহঁতৰ যিটো ইণ্টেলেক্ট লেভেলটো আমি কিন্তু বহুত ওপৰত আছে কাৰণ মই দেখিছোঁ বাহিৰত ধৰক দিল্লী বম্বে ষ্টুডেণ্টছৰ জিঅ'গ্ৰাফী ছাবজেক্ট এজ এ লওঁ জিঅ'গ্ৰাফী সিহঁতৰ আইডিয়াই নাই অসম যে আপোনাৰ ইণ্ডিয়াৰ ভিতৰত আছে আপোনাৰ সেইফালৰ ল'ৰা ছোৱালীয়ে নাজানি ভাল হয় এইটো কথা হয় সেই তেনেকৈ আমাৰ ইয়াৰ ল'ৰা ছোৱালীৰ ইণ্টেলেক্টবোৰ খুব ভাল আৰু এডাপ্টেবিলিটি যিটো কয় যিটো পৰিস্থিতিত খাপ খাব পাৰে আমাৰ ইয়াৰ ল'ৰা ছোৱালীৰ পৰা বেলেগ পটককৈ নোৱাৰে তো আমাৰ আছে কিন্তু সেই লিমিটেড আপোনাৰ ৰিচ'ৰ্চ এটাত কৰি আছে আগবাঢ়ি গৈ আছে ফিউচাৰ ব্ৰাইট আমাৰ ল'ৰা ছোৱালী যি বাহিৰত গৈছে বা যিকোনো হেৰিত ধৰক হাত দিছে ভালেই কৰি আছে আপোনাৰ এখন স্কুলৰ পৰা আজি 21 বছৰ হ'ল যেতিয়া বহু ল'ৰা ছোৱালী ইয়াৰ পৰা ওলাই গৈছে বহু ল'ৰা ছোৱালী নিজৰ জীৱন গঢ়িছে তাৰ মাজত এনেকুৱা উল্লেখনীয় কোনোবা ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈছে যাৰ নাম কৈ আপোনালোকে ইউ ফিল প্ৰাউড অফ হিম অৰ হাৰ আছে তেনেকুৱা ল'ৰা ছোৱালী আছে যেনেকৈ আমাৰ ল'ৰা এটা IITত গ'ল IIT গৈ পেলাই হি ষ্টাডিড দেৰ তাৰপিছত আপোনাৰ সি মাৰ্চেণ্ট নেভিত জইন কৰিছে আৰু সি ৰাইট ষ্টৰিজ মানে সি এক্সপিৰিয়েঞ্চেছবোৰ লিখে ফেচবুকতো আহে কেতিয়াবা সেই ল'ৰাৰ যিটো মানে ধৰক এছপিৰেশ্যন আছিলে সেই ষ্টৰিজবোৰ লিখে সেই ল'ৰাটো খুব মটিভেটিং আমাৰ কাৰণে খুব মটিভেটিং মই তাক কওঁ বোলে তোৰ ষ্টৰিজবোৰ পঢ়ি আমি মটিভেটেড ফিল হওঁ আৰু এজনী ছোৱালী আছে আপোনাৰ জাগুনত তাই ইয়াৰ পৰা হেৰি কৰিলে মাষ্টাৰ্ছ কৰি তাই এতিয়া কেফে এটা খুলিছে আচ্ছা আৰু চি ইজ ডুইং অল বাই হাৰছেল্ফ ঠিক আছে ছাৰ বোলে আপুনি আহিব না মোৰ হেৰিত মোক আহিম ৰ চ' এনেকুৱা ষ্টৰিজ আছে ল'ৰা ছোৱালী আমাৰ ডক্টৰছ হৈছে ভাল জেগাত আছে ইভেন এডমিনিষ্ট্ৰেটিভ অফিচাৰছো হৈছে এতিয়া লাহেকৈ চ' যেতিয়া আহে আৰু কিছুমান ধৰক বিজনেছো কৰিছে এণ্টাৰপ্ৰিনৰ কৰিছে কিছুমান এগ্ৰিকালচাৰ কৰি আছে কিন্তু দে আৰ ডুইং গুড আহে কেতিয়াবা যেতিয়া আহে ইয়াত সেৱা কৰে মই প্ৰথমে চাওঁ কোন হয় তই ইমান ডাঙৰ হ'লি নে সেই তেনেকুৱাও লাগে সেই চেন্স অফ ছেটিছফেকশ্যন ইচ এণ্ড এভৰি চাইল্ড মোৰ কাৰণে স্পেচিয়েল দুই এজন ইনস্পিৰেশ্যন থাকিবই আৰু ষ্টুডেণ্টছেও যে টিচাৰক ইনস্পায়াৰ কৰিব পাৰে সেই ষ্টৰিজবোৰ আছে সেইবিলাক ল'ৰা ছোৱালী যেতিয়া এটা ভাল ছাকচেছ ষ্টৰি লৈ পেলাই তেওঁলোক যেতিয়া আপোনাৰ ওচৰত আহে বা দেখা পায় বা আপুনি জানিব পাৰে এইটো আমাৰ স্কুলৰ প্ৰডাক্ট হয় দেন হাউ ডু ইউ ফিল আই ফিল ৰিয়েলি প্ৰাউড মই সিহঁতক কওঁ যে আমি এইটোৰ কাৰণে আমি লুভিয়া নকওঁ আমি শিক্ষক আমাৰ লুভিয়া আমি এইটোৰ যে লুভিয়া যে তহঁতি কিবা এটা ভাল কৰিলে আমি নিজৰ বুকুটো ফুলাব পাৰোঁ আৰু আমি নাক ওপৰ কৰি ক'ব পাৰোঁ যে এইটো মোৰ বাচ্চা হয় সেই মমেণ্ট অফ সেইকাৰণে আমি আমাৰ লুপটো সেইটোতে আচলতে সেইটোৱে লাগে সেইটোৱে বিচাৰি থাকোঁ আমি আৰু একো নিবিচাৰোঁ ডেট ইজ দ্য অনলি প্ৰাউড মমেণ্ট একচুৱেলি আৰু এচিভাৰ্ছ মমেণ্ট আচলতে কাৰণ কেলৈ সেই মমেণ্টটো আমাৰ ল'ৰা ছোৱালী আমি কিবা এটা দিব পাৰিলোঁ আমাৰ স্কুলখনে কিবা এটা দিব পাৰিলে সেই শিক্ষাটোৱে লৈ গৈছে এই আগলৈ আৰু দিছ ইজ দ্য বেছিক এডুকেশ্যনটো ইয়াৰ পৰা আৰম্ভ হয় স্কুলখনৰ পৰাই আৰম্ভ হয় আচল কথা আৰু মই সিহঁতক সদায় কওঁ ইউ উইল অলৱেজ ৰিমেইন আৱাৰ চিলড্ৰেন তহঁতি আমাৰ সদায় আমাৰ ল'ৰা ছোৱালীয়ে হয় তহঁতি যিমানেই ডাঙৰ নহওঁ যেতিয়ালৈকে মই থাকিম তোক যদি মই মটৰচাইকেল চলাই গৈছে বিনা হেলমেটত দেখোঁ তেতিয়া মই তোক গালি পাৰিম নহয় চব এটা ডাঙৰ কথা মই মানে মোৰ নিজৰ উপলব্ধি কওঁ যে আপুনি চাব যে
আমি স্কুল পঢ়িলোঁ, কলেজ পঢ়িলোঁ, তাৰপৰা টেকনিকেল কিবা পঢ়িলোঁ আৰু অন্য ক'ৰবাত পঢ়িলোঁ, বহুত জেগাত বহুত ঠাইত পঢ়িলোঁ, কিন্তু যিটো মানে কোনো বণ্ডিংটো ফাইনেল বণ্ডিংটো কোনো আপোনাৰ স্কুলখনতে থাকে। স্কুলৰ যিখিনি লগৰ ল'ৰা ছোৱালীয়ে পঢ়িছিলোঁ বা সেই স্কুলৰ টিচাৰ্ছ আজিও আমি পাহৰা নাই। হয়তো আপোনাৰ সেই একেই হ'ব, কাৰণ যিখিনি স্কুল লেভেলৰ যিখিনি টিচাৰ থাকে, যোনে শিক্ষাদান কৰিলে, আমাক পঢ়ালে, আজি আপুনি এজনে মানুহ হ'ল, আমি কিবা এটা হ'লোঁ, চবেই কিবা এটাতো হ'লোঁ, গতিকে সেই কিবা এটা হোৱাত অৰিহণা কিন্তু আমাৰ এই শিক্ষাগুৰু তেখেতসকলে দিছিলে যেন লাগে। পৰৱৰ্তী পৰ্যায়ত দিছে, বহুত আহিছে, কিন্তু সেইখিনি মানুহে আমাক থন ধৰাই দিছিলে আচলতে, যে আপোনালোকে এই ল'ৰা ছোৱালীখিনি আচলতে এটা শ্বেপ কৰি দিছে, শ্বেপ দিছে। ল'ৰা ছোৱালীয়ে সেই বস্তুটো ৰিয়েলাইজ কৰে। মানে বহুতেই কয় যে আজিকালি ল'ৰা ছোৱালীবোৰ বৰ বেলেগ হ'ল, হেৰি হ'ল, আগৰ নিচিনা ৰেচপেক্ট নকৰে, টিচাৰ্ছ তেনেকুৱা নহয়। মানে পৰিৱৰ্তন আহিছে ন' ডাউট, কিন্তু ধৰক সিহঁতে সেইটো পৰিৱেশ দিব লাগিব আচলতে। একজেক্টলি, সেই পৰিৱেশ দিলে সিহঁতি কৰে, দে আৰ মোৰ দেন উইলিং। আহিব এতিয়াও ধৰক আহি পেলাই বহুতে ফোন কৰে কেতিয়াবা, কিবা এটা যদি ভাল হৈছে সিহঁতি কয় ছাৰ মোৰ আজি এইটো ভাল হৈছে, মই কৈছোঁ বহুত ভাল। কেতিয়াবা কোনোবা ষ্ট্ৰেছত থাকে এতিয়াও ফোন কৰে, পাছ আউট ষ্টুডেণ্ট, আজি বা 10 বছৰ আগতে ওলাই গ'ল। মই সিহঁতক কৈছোঁ এনি টাইম 24 আৱাৰ্ছ তহঁতৰ কাৰণে মোৰ ফোন অ'পেন আছে। এতিয়া কেতিয়াবা ষ্ট্ৰেছত থাকে, কেতিয়াবা বস্তু কেতিয়াবা ভাঙি যাওঁ, কেতিয়াবা লাগি যায় গোটেই পৃথিৱীটো তহঁতৰ বিৰুদ্ধে হৈ গৈছে, তেতিয়া ভাবি যে ছাৰ আছে তহঁতৰ লগত, ইউ জাষ্ট গিভ মি এ কল, আই এম জাষ্ট এ ফোন কল আৱে। ইমান বঢ়িয়া, ইমান ধুনীয়া কথা আপুনি কৈছে, মানে তহঁতৰ লগত চাহটোৰ দৰে মই আছোঁ, সেইটো বুজাইছে আপুনি, কাৰণ ইউ জাষ্ট গিভ মি এ ফোন কল, ডেট মিনছ তহঁতৰ চাহটোৰ দৰে আছোঁ, খালি প্ৰয়োজন হ'লে কৰিম, মই লগে লগে তহঁতক যি কৰিব লাগে সেইখিনি মই কৰিম। অতি সুন্দৰ। আপোনাৰ স্কুলৰ শিক্ষাৰ কথাখিনিতো আমি আপোনাৰ নিজৰ জীৱন পৰিক্ৰমাৰ লগতে আপোনাৰ স্কুলখনৰ কথাও, আৱাৰ ABC একাডেমিত যিটো ছিষ্টেমত আপুনি পঢ়াইছে বা মূল্যবোধৰ শিক্ষা দি মানুহ কৰিবলৈ আপুনি চেষ্টা কৰিছে, সেইখিনি কথা আমি কিছু জানিলোঁ। আৰু দৰ্শকসকলে যিসকলে আজি আমাৰ এই অনুষ্ঠান চাই আছে, আমাৰ বাৰ্তালাপ অনুষ্ঠান ডক্টৰ শৈলেশ শৰ্মাৰ সৈতে, তেখেতৰ কিছু কথা আমি জানিব পাৰিছোঁ। আৰু এটা বিষয় লৈ পেলাই আমি যাম, যিটো বিষয়ত তেখেতে খুব এক্সপাৰ্টাইজ কৰিছে, তেখেতে এই বিষয়ত বিশেষজ্ঞ বুলি ক'লেও ভুল নহ'ব। সেই বিষয়টোৰ লগত আমি এতিয়া আলোকপাত কৰিম, তেখেতৰ পৰা জানিব বিচাৰিম, আপোনালোকক জনাবলৈ আমি চেষ্টা কৰিম। ৰটাৰী ক্লাবৰ লগত জড়িত বিষয়টো লৈ আপোনাৰ লগত আহিছোঁ। ৰটাৰী ক্লাবৰ লগত আমি কেতিয়াৰ পৰা জড়িত হ'ল, আৰু আজি তেখেত আপুনি এগৰাকী খুব এক্টিভ এগৰাকী ৰিচোৰ্চ পাৰ্চন হৈ পৰিলে আপুনি সেই ৰটাৰী ক্লাবৰে, সেই বিষয়ে অলপ জনাওকচোন। ৰটাৰী ক্লাবটো ধৰক মই 2008ত মই ইণ্ট্ৰডিউচ কৰিলে মোক। আমাৰ তিনিচুকীয়াতে এজন ফেমাছ ডেণ্টিষ্ট আছে ডক্টৰ পংকজ শৰ্মা, তেখেতে মোক দেখিছে মই মন্দিৰত ধৰক বহুত এক্টিভলি মই কাম কৰি থাকোঁ, মন্দিৰত কাম চাম হ'লে, তেতিয়া ডেকাও আছিলোঁ, এতিয়াও আছোঁ বাৰু। তাৰপিছত তেখেতে মোক ক'লে তোমাক মই এবাৰ মিটিং এটালৈ লৈ যাম বুলি ক'লে তেখেতে। তাৰপিছত বৃহস্পতিবাৰে লৈ যাম বুলি ক'লে, এমাহ হ'ল 2 মাহ হ'ল, তেখেতে মই হ'লোঁ পাহৰিলে নেকি, ক'ৰবাত লৈ যাম বুলি কৈছিল দাদাই। আকৌ মই দাদাক ফোন কৰিলোঁ, দাদা আপুনি ক'ৰবাত লৈ যাম বুলি কৈছিলে মোক। তেখেতে কৈছে আজি আবেলি মই তোমাক পিক আপ কৰি ল'ম। লৈ গ'ল। ৰটাৰীত যিটো পৰিৱেশ দেখিলোঁ মোৰ ভাল লাগিলে, যে এটলিষ্ট মানুহ 20-40জনৰ গ্ৰুপ এটা আছে হু আৰ থিংকিং এবাউট দ্য ৱৰ্ল্ড, যে কিবা এটা ভাল কৰিব পাৰোঁ নেকি, সমাজৰ কাৰণে কিবা ভাল কৰিব পাৰোঁ নেকি, ৱৰ্ল্ডৰ কাৰণে কিবা ভাল কৰিব পাৰোঁ নেকি, এই পৰিৱেশ দেখি ভাল লাগিলে। তাৰপিছত মই লাহে 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 ধৰক এক্টিভলি জইন কৰিলোঁ মোক 2008ত। তাৰপিছত বেলেগ বেলেগ ধৰক দায়িত্বটো মোক দিলে, দায়িত্ব দিওঁতে ধৰক আপোনাৰ এনেকুৱা হয় সৰু সৰু কাম আমি এটা ডাঙৰ স্কেলত কৰিব পাৰোঁ। ৰটাৰীত এটাই আমি কওঁ যে ধৰক আপুনি চবেই চেৰিটি কৰে নিজৰ ঘৰত, কিন্তু আমাৰ স্কেলটো অলপ সৰু হ'ব পাৰে। যেতিয়া ধৰক 10জন মানুহ মিলি পেলাই যদি কিবা এটা কৰিব যাওঁ, তেতিয়া অলপ স্কেলটো আমি ডাঙৰ কৰিব পাৰোঁ। সেই মটো লৈ পেলাই আমি ৰটাৰীত হেৰি কৰি আছোঁ। আপুনি মচলি শুনিছে আপোনাৰ এই পলিঅ'ৰ 2 বুন্দ জিন্দগীকে, পলিঅ' ড্ৰপছটো, ডেট ইজ মানে তাৰ ফাণ্ডিংটো ৰটাৰীৰ হয়। ধৰক মই ক'ব পাৰোঁ যে সেই 2 বুন্দ জিন্দগীত মোৰো কিবা এটা কণ্ট্ৰিবিউশ্যন আছে। বিল গেটছো জইন কৰিছে, বিল গেটছ ফাউণ্ডেশ্যনো আমাৰ পাৰ্টনাৰ হয়। সেইটো এটা ছাকচেছফুল আমাৰ ডাঙৰ প্ৰজেক্ট। আমি ৱৰ্ল্ডৰ পৰা ধৰক ইৰাডিকেট কৰিছিলোঁ, কিন্তু এতিয়া ধৰক পাকিস্তান আৰু আফগানিস্তানত কেইটামান কেছ ওলালে, নহ'লে আদাৰৱাইজ এইটো স্মল পক্সৰ নিচিনা এইটো আমি সক্ষম হৈছিলোঁ ৰটাৰীৰ ফালেদি। আমাৰ ডিষ্ট্ৰিক্ট লেভেলত, আমাৰ ক্লাব লেভেলত তিনিচুকীয়াত আমি বহুত কাম কৰিছোঁ। আমি গুইজানত এটা স্কুল নিৰ্মাণ কৰিছোঁ। সেই স্কুলৰ অৱস্থা নাছিলে, বাঁহৰ বেৰা মানে লেপাও নাই, একো নাছিলে, ল'ৰা ছোৱালী 30টামান আছিলে। তাৰপিছত আমি আইডেণ্টিফাই কৰিলোঁ, গৈ
কনষ্ট্ৰাকশ্যন কৰি এতিয়া সেই স্কুলত এৰাউণ্ড 150-170 এনৰলমেণ্ট আছে ধৰক তাৰপিছত মই নিজৰ ফালেদি দুটা টিচাৰ এপইণ্ট কৰিলোঁ 3 বছৰ ধৰক কাৰণ টিচাৰ্ছো নাছিলে গভৰ্ণমেণ্ট স্কুল হয় এই টিচাৰ্ছ নাছিলে 5টা ক্লাছ গভৰ্ণমেণ্ট স্কুল টিচাৰ্ছ নাছিলে টিচাৰ্ছ ধৰক তিনিটা চাফিচিয়েণ্ট নহয় তাৰপিছত হেডমাষ্টাৰে ক'লে যে ছাৰ কিবা এটা কৰিব পাৰি নেকি মই কৈছোঁ ঠিক আছে তো দুটা টিচাৰ আমি ৰ'টাৰী ফালেদি ধৰক মোৰে ইনিচিয়েটিভত আমি কৰি 3 বছৰমান আমি চলালোঁ তাৰপিছত লাহে লাহে টিচাৰ আহি গ'লোঁ গৈছে চ' তেনেকুৱা পদক্ষেপ লৈ লৈ আমি আগবাঢ়ি গৈ আছোঁ ৰ'টাৰীৰ বিষয়ে ক'ব গ'লে 1905ৰ পৰা এতিয়া ধৰক 2025 120 বছৰ পুৰণা এটা ক্লাব ছ'চিয়েল ছাৰ্ভিচ ক্লাব আৰু UNO ফৰ্মেশ্যনত ৰ'টাৰীৰ যোগদান আছিলে ৰ'টাৰী ৱাজ ফুল্লি ইনভলভ ইন ফৰ্মেশ্যন অফ UNO আৰু ৰ'টাৰী আমাৰ যি ৰ'টাৰী ইণ্টাৰনেশ্যনেল প্ৰেচিডেণ্ট হয় তেখেতৰ এটা পাৰ্মানেণ্ট ছিট আছে UNOত তেখেতৰ এটা ছিট আছে তেখেতে তাত মানে চেয়াৰ কৰে তাত তো সেই হিচাপে এটা ডাঙৰ হেৰিৰ লগত থাকি ভাল লাগিছে ধৰক আৰু মই মোৰ যিহেতু ৰ'টাৰী লিডাৰশ্বিপ ইনষ্টিটিউটৰ লগত এতিয়া মই জড়িত হৈছোঁ লাষ্ট মই আমাৰ ডিষ্ট্ৰিক্ট বুলি কয় আমাৰ ধৰক ডিষ্ট্ৰিক্ট আমাৰ ৰ'টাৰী ডিষ্ট্ৰিক্ট আমাৰ এতিয়া যিটো এৰিয়া আছে 3240 বুলি কয় চ' 3240 আপোনাৰ বেংগলৰ হাফ আৰু 8টা আমাৰ পূৰ্বোত্তৰ ৰাজ্য চ' ডেট ইজ ওৱান ডিষ্ট্ৰিক্ট চ' সেইটোৰ ধৰক এতিয়া মই ৰ'টাৰী লিডাৰশ্বিপ ইনষ্টিটিউটৰ মই ইনচাৰ্জ হয় এতিয়া আৰু ইয়াতো ধৰক ট্ৰেইনিং সেই লিডাৰশ্বিপ ট্ৰেইনিং হয় আমাৰ ৰ'টাৰিয়ানছৰ বিষয়ে লিডাৰশ্বিপ বা ধৰক নিজৰ প্ৰফেশ্যনেল লিডাৰশ্বিপ কেনেকুৱা হয় চবতে আহে নিজৰ কৰ্ম হেৰিত কেনেকৈ লিডাৰশ্বিপ কৰিব পাৰি কমিউনিকেশ্যন স্কিলছ কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি সেইবোৰ গোটেইখিনি ট্ৰেইনিং হয় তো সেইটো মই অভাৰচি কৰি আছোঁ আৰু ধৰক সেই হিচাপে বাহিৰতো মাতে কেতিয়াবা বেলেগ ডিষ্ট্ৰিক্টতো মাতে মই মাজতে উৰিষ্যাত গৈ আহিলোঁ উৰিষ্যাত ইনভাইট কৰিছিলে বিহাৰত মাতিছিলে ইভেন উদয়পুৰতো মাতিছে চ' এটা মানুহৰ লগত বেলেগ জেগাতো যে ভাল কাম কি হৈ আছে সেইটো দেখা আমাৰ সৌভাগ্য এটা হয়গৈ সেইখিনি আপুনি ধৰি লওক বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ আপুনি যায় তাৰ মানুহখিনিৰ লগত আপোনাৰ মত বিনিময় হয় বা তাৰ উন্নয়নমূলক কাম কি ক'ত আছে সামাজিক কামবিলাক কি ক'ত হৈ আছে আপুনি জানে সেইখিনি জ্ঞান লয় বা সেই মানুহখিনিৰ লগত ইণ্টাৰেকশ্যন কৰিবলৈ মত বিনিময় আপোনাৰ কেনেকুৱা ভাৱ হয় তেতিয়া খুব ভাল যে পৃথিৱীত যে ভাল মানুহ আছে কিন্তু গম পোৱা যায় চবেই নিজৰ নিজৰ স্কেলত কৰি আছে আপুনি জানিব ৰাজশ্ৰী বিৰলা যি বিৰলাৰ তেখেতে বছৰেকীয়া আমাৰ 1 কোটি নে 2 কোটি টকা তেখেতে ডনেট কৰে এভৰি ইয়েৰ একো তেখেতে তাৰ বিনিময়তে একো নহয় চ' দেট ইজ ফৰ দ্য গুড অফ দ্য ছ'চাইটি এতিয়া ধৰক আমি যেনেকৈ এটকা যদি আমি দিওঁ বিল গেটছ পলিঅ' ফাণ্ডত তেতিয়া বিল গেটছে 2 টকা দিয়ে চ' সেইটো এটা মেচিং কৰে চ' বেলেগ বেলেগ জেগাত গৈ মানুহৰ যেতিয়া কথা পাতোঁ আপুনি ঠিকেই ক'লে এটা ইনস্পিৰেশ্যন আহি আৰু প্লাছ আপোনাৰ এটা কানেকশ্যন এটা হয় যে আমি কালি ধৰক কিবা এটা কৰিব বিচাৰোঁ বহুতে কয় যে না আমি আহি কৰিব বিচাৰিছোঁ তোমালোকৰ তাত বোলে আমি স্ক'প পোৱা নাই বোলে কাইণ্ডলি আমি মিলি মেলি কৰোঁ তেনেকুৱাও বহুত প্ৰজেক্ট হৈছে এতিয়া ধৰক এজন বম্বেৰ এজন ৰ'টাৰিয়ানে তেখেত মোৰ লগত এতিয়া তেখেতৰ লগত কথা চলি আছে তেখেতে ত্ৰিপুৰাত 9টা এনিমেল হেল্থ কেম্প কৰিব আৰু হিউমেন হেল্থ 10টা নে 15টা কৰিব আৰু অসমত সেই হিচাপে কৰিব তো তেখেতে কৈছে আপুনি মোক হেল্প কৰক কৰিবৰ কাৰণে তো এতিয়া মই সেইটো কামত লাগি আছোঁ চ' এতিয়া বম্বেৰ মানুহ এজনে আহি পেলাই ত্ৰিপুৰা আৰু আমাৰ অসমত কৰিব বিচাৰিছে এই ভাল মানুহ আছে কাৰণেতো হৈ আছে কামখিনি ভালে কাম ইমান তাৰ পৰা আহি ইয়াত কৰিব বিচাৰিছে এইটোতো মানে এটা ভাবিবলগীয়া কথা হয় মই এটা কথা কওঁ আপোনাক এই কথাখিনি পাতি আছোঁ এটা কথা মোৰ মনত খেলাই আছে যে শিক্ষা যিটো আপুনি শিক্ষাদান বা এইটো এটা সামাজিক সেৱা হয় শিক্ষা এটা সেৱাই হয় এইটো আৰু আপুনি ৰটাৰী ক্লাব যিটো আপুনি জড়িত হৈছে এইটো এটা সামাজিক এটা সংস্থা এইটো এটা মানৱ সেৱা এইটো মানৱ সেৱা কৰিবলৈ কাৰণে এইটো আপুনি কিন্তু পঢ়িলে আপুনি ইলেক্ট্ৰনিক্স মুম্বাইত আকৌ গৈ আপোনাৰ কেতিয়াবা ভাব নেকি মই পঢ়িলোঁ কি মই কৰিছোঁ কি এনেকুৱা কথা কেতিয়াবা ভাবটো হয় এনেই মই সুধিছোঁ আপোনাৰ এটা ইণ্টাৰেষ্টিং কথা কওঁ মোৰ ফাৰ্ষ্ট কোৱালিফিকেশ্যনটো আপোনাৰ ইঞ্জিনিয়াৰিং হয় তাকে তাৰপাছত মই ল' কৰিলোঁ ল' কৰিছে একেলগে নিমিলা বস্তু এটা তাৰপাছত মই ছ'চিয়'লজিটো মাষ্টাৰ ডিগ্ৰী কৰিলোঁ তাৰপাছত আকৌ ল'ত লাষ্টত
BEdও কৰিলোঁ, শিক্ষা অনুষ্ঠানৰ লগত জড়িত কাৰণে BEd কৰিলোঁ। BEd কৰিছে, ল কৰিছে, ইঞ্জিনিয়াৰিং কৰিছে, ছ'চিয়লজিও কৰিলোঁ। ছ'চিয়লজিটো কৰিছে? হয়। তাৰপিছত আপোনাৰ লাষ্টত গৈ PhD কৰিলোঁ লত। আপুনি সেই মই কেতিয়াবা ভাবোঁ সঁচা কথা যে এটা আমাৰ ইঞ্জিনিয়াৰিঙত এটা হেৰি আছে, এটা ছেয়িং আছে, ইঞ্জিনিয়াৰ্ছ কেন বি বেষ্ট ইন এভৰি ফিল্ড এক্সেপ্ট ইঞ্জিনিয়াৰিং বুলি কয়। বহুত ধুনীয়া কথা কৈছে আপুনি। কিন্তু এটা কথা আপোনাৰ কথাখিনিৰ পৰা চাম আপ কৰি যদি মই কওঁ যে ডেট ইজ মানে আপুনি ইমানবিলাক বস্তুত আপুনি এক্সপাৰ্টাইজ কৰিছে, এটা হেৰি কৰিছে, চবতে কৰিছে, মানে ডেট ইজ চব বস্তুবিলাক বেলেগ, চব দৃষ্টিকোণবিলাক তাৰ এংগলটোৱে বেলেগ। ল ক'ত, ইঞ্জিনিয়াৰিং ক'ত, আকৌ আপুনি ছ'চিয়লজি কৰিলে সেইটো ক'ত, চব বেলেগ বেলেগ ভাগ কৰিছে আপুনি। মানে ইউনিটি ইন ডাইভাৰ্চিটি। আপোনাৰ কৰ্মক্ষেত্ৰখনত এইটো হৈছে এটা ইউনিটি ইন ডাইভাৰ্চিটি, মানে অনৈক্যৰ মাজত ঐক্য। ঠিকেই। আৰু শিক্ষা লওঁতে ধৰক পাঠ্যক্ৰমৰ পৰা যি শিকিলোঁ ঠিকে আছে, তাত যি মোৰ বন্ধুবৰ্গ হ'ল, আই এম ভেৰি গুড ইন মেকিং ফ্ৰেণ্ডছ। আচ্ছা। মোৰ আপোনাৰ ধৰক এতিয়া আজিৰ দিনত মোৰ আধা বয়সৰো মোৰ বন্ধু আছে। আচ্ছা। আৰু মোৰ ডাবল এইজৰো বন্ধু আছে। দেউতাহঁতৰ বয়সৰো ধৰক হেৰি মই দাদা কয় মোৰ বহুত ভাল বন্ধু আছে। আচ্ছা। তো দ্য এক্সপিৰিয়েঞ্চ মানে তেখেতৰ লগত যি ইণ্টাৰেকশ্যনৰ যিটো এক্সপিৰিয়েঞ্চ হয় সেইটোৱে জীৱনৰ বহুত শিক্ষা দিছে। চ' পৰিলে সেইকাৰণে মই মানুহৰ লগত মোৰ খুব আত্মীয়তা বহুত পটককৈ হৈ যায়। আপুনি আচলতে বয়সৰ সকলো স্তৰৰ বয়সৰ মানুহৰ লগত আপুনি একাত্মতা প্ৰকাশ কৰি আপুনি চবৰ লগতে যে শ্বেয়াৰ কৰিছে, সেইকাৰণে আপোনাৰ উপলব্ধিটো তাৰ পৰা আহৰণটো আপোনাৰ বেলেগ হ'ব পাৰে, ঈশ্বৰৰ আশীৰ্বাদো হ'ব পাৰে। বহুতখিনি কথা পাতিছোঁ। আপুনি ক'লে দেউতাহঁতে, মোৰ ককাহঁতে যথেষ্টখিনি আমাৰ ঘৰখন এখন খুব সমাজ সেৱাৰ ঘৰ, দেউতা মাহঁতে মানে খুব আগৰ পৰা এইবিলাক কৰি আহিছিলে। মই তেনেকুৱা ঘৰৰ পৰিৱেশৰ মাজত ডাঙৰ দীঘল হৈছোঁ। ককাহঁতো এনেকুৱা চিন্তাধাৰাৰ মানুহ আছিলে। আৰু মই য'ত যেতিয়া পঢ়ি আছিলোঁ, কাম কৰিছিলোঁ, যেতিয়া মই ঘূৰি আহিম বুলি ক'লোঁ, দেউতা মাহঁতে খুব ভালেই পালে, ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহা। গতিকে বাকী এই বিষয়ে আপোনাৰ দেউতাই আপোনাৰ বিষয়ে কি কয়, তেখেতৰ পৰা অকণমান জানি লওঁ। নিজৰ পুত্ৰ, একমাত্ৰ পুত্ৰ, তেখেতে পঠিয়াইছিলে বাহিৰত পঢ়িব, আৰু পঢ়িলেও ল'ৰাজনে তাৰপিছত কৰ্মও কৰিলে, মুম্বাইত পঢ়িলে, দিল্লীত কৰ্ম কৰিলে, কিন্তু পাছত এই ঘৰৰ মোহে আকৌ ঘৰলৈ টানিলে নে তেখেতক। আমি কোনো শুৱনি, আমাৰ গাঁওখনি এইটো শুৱনি গছে, এই শুৱনি আমাৰ নিজৰ ঠাইখনি। গতিকে সেই ঠাইখনিয়ে, সেই ঘৰখনৰ মৰমে আপোনাক আকৌ টানিলে, আকৌ ঘূৰি আহিলে। গতিকে আপোনাৰ দেউতাহঁতে অকণমান আপোনাৰ বিষয়ে অলপ মন বনোৱা কৰিলোঁ। আমি মত বিনিময় কৰিছোঁ ডক্টৰ শৈলেশ শৰ্মাৰ পিতৃ, বিশিষ্ট সমাজকৰ্মী নাৰায়ণ শৰ্মাদেৱৰ সৈতে। নমস্কাৰ। নমস্কাৰ। আপোনাৰ পুত্ৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, ৰটাৰিয়ান, সমাজকৰ্মী শৈলেশ শৰ্মাদেৱৰ সৈতে আমি কথা পাতি আছোঁ। তেখেতৰ পৰা বহুতখিনি কথাই জানিব পাৰিছোঁ বা দৰ্শকক জনাবলৈ আমি চেষ্টা কৰিছোঁ। এগৰাকী পিতৃ হিচাপে আপোনাৰ পুত্ৰ কেনেকুৱা সৰুৰ পৰা আছিল, আৰু আজিৰ তাৰিখত যিখিনি কাম তেখেতে কৰি আছে, এই সন্দৰ্ভত এগৰাকী পিতৃ হিচাপে আপুনি কি ক'ব? ময়ে নহয়, সকলো পিতৃ মাতৃৰ সন্তানৰ প্ৰতি এটাই আশা থাকে যে তেওঁৰ সন্তান শিক্ষিত হৈ উচ্চমানৰ হওক আৰু সমাজত প্ৰতিষ্ঠিত হওক। গতিকে সেই ফালৰ পৰা মোৰ কামনা পূৰ্ণ হৈছে। লগতে আৰু এটা কথা কওঁ, প্ৰত্যেক মাক বাপেকৰ আৰু ইচ্ছা থাকে যে পিছত গৈ তেওঁলোকৰ পৰিচয় যাতে পুত্ৰৰ ফঠৰেদি হয়। এতিয়া আমাৰ প্ৰজন্মৰ মানুহখিনিতো প্ৰায় শেষ হৈ গৈছে। এতিয়া আমি ক'ৰবাত গ'লেও কোনোবা মানুহে আহি ক'লে যে শৈলেশৰ দেউতাক হয় বুলি, তেতিয়া নিজৰ মনতে গৌৰৱ অনুভৱ হয় যে মোৰ সন্তান ঠিক আছে। প্ৰকৃত সন্তান মাক বাপে যি বিচাৰে সেই বিচাৰে আমি পাইছোঁ। সৰুতেতো আপোনালোকে জানে যে সকলো সন্তানে চলচলীয়া হয় অলপ, কিন্তু সেই ফালৰ পৰা ই আছিল তেনেকৈ উৎপত্তি আছিল। তাৰ মাজেৰে তীখৰো আছিল, পঢ়া শুনাত এবাৰ বুজাই দিলে মনত থাকে, সেই হিচাপে সি আয়ত্ব কৰি লৈছিল। সেইকাৰণে আৰু এটা কথা আজিকালি সৰুৰ পৰাই সি এটা সমাজত নিজৰ চামৰ ভিতৰত এটা লিডাৰশ্বিপৰ এটা কোৱালিটি আছিল। সেই কোৱালিটিৰ কাৰণে আমি তাক ক্লাছ 6ত গোৱালপাৰা সৈনিক স্কুলত নামভৰ্তি কৰাই দিছিলোঁ।
তাতে সি নিজৰ লিডাৰশ্বিপ যিটো বিল্ড কৰিব লাগে সেইটো যথেষ্ট তাতেই আহৰণ কৰি লৈছিল সি সেইখিনিৰে আজি তাৰ সমল হিচাপে বহুতখিনি আগবাঢ়ি গৈ আছে সমাজত আহি থকা দিনত আপোনাৰ পুত্ৰ কোনটো ৰূপত আৰু কিমানখিনি হেৰিত আপুনি এগৰাকী পিতৃ হিচাপে কামনা কৰিব যে মোৰ ল'ৰা এনেকুৱা এটা স্থান পালে মোৰ আৰু ভাল লাগিব বা সমাজৰ কাৰণে এনেকুৱা নেকি কাম কৰক যিখিনি হয়তো বেলেগে কৰিব পৰা নাই কৰি দেখাওক এনেকুৱা যাতে কিবা কথা আছে এটা কথা হ'ল কি মানুহৰ আশাটো সীমাবদ্ধ কেতিয়াও নহয় আশাটো অসীম যিমান পায় আৰু সিমানে বাঢ়ি গৈ থাকে সেই হিচাপে নিশ্চয় আমাৰো আশা থাকে ল'ৰাই যথেষ্ট কৰিছে আৰু আগলৈ কৰিব আৰু ভাবোঁ যে আমাৰ বংশৰ আৰু সি নাম উজ্জ্বল হ'ব আৰু সকলো ক্ষেত্ৰতে আৰু সমাজক এজন ব্যক্তি হিচাপে যিখিনি অৰিহণা যোগাব লাগে সেইখিনি যাতে সি যোগাব পাৰে সেইটো আমাৰ কাম্য বৰ্তমান তেখেতে স্কুলখনৰ দায়িত্ব লৈ যিটো এটা গতি এটা মাত্ৰা দিবলৈ তেখেতে চেষ্টা কৰিছে সেই গতিশীলতা আনিবলৈ যে চেষ্টা কৰিছে এই বিষয়ে আপুনি কি ক'ব স্কুলৰ ক্ষেত্ৰত হ'ল কি হয় আমাৰ স্কুলখনৰ নাম হৈছে আৱাৰ ABC একাডেমি আমি এই স্কুলখন চালুকীয়া 2003 চনত মাত্ৰ 10জন ল'ৰা ছোৱালীৰে স্কুলখন আমি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু ঈশ্বৰৰ কৃপাত আৰু আমাৰ ইয়াৰ জনসাধাৰণৰ ৰাইজৰ সহায় সহযোগিতাত স্কুলৰ আগবাঢ়ি গৈ আজি 12লৈকে হৈছে 12ৰো আমাৰ 3টা ছেকশ্যনেই আছে আৰ্টছ ছায়েন্স কমাৰ্চ 3টাতে আমাৰ যথেষ্ট ল'ৰা ছোৱালীবিলাক হৈছে আৰু তেওঁলোকে ইয়াত আৰু এটা কথা লগতে কওঁ আমাৰ শিক্ষানুষ্ঠানটো এই অঞ্চলত আটাইতকৈ কম খৰচত ল'ৰা ছোৱালীবিলাকক আমি শিক্ষা দিবৰ কাৰণে চেষ্টা কৰিছোঁ সেই হিচাপে আমি নিজেই ভাবোঁ আমি যে সফল হৈছোঁ বুলি কাৰণ ৰাইজৰ পৰা আমি সদায় সহযোগে পাই আছোঁ কোনো তেনেকৈ ব্যতিক্ৰম কমেণ্ট পোৱা নাই হিচাপে আমি সফল হৈছোঁ আৰু ল'ৰাই স্কুলখনত যথেষ্ট চিন্তা চৰ্চা কৰি যিহেতু সি বিভিন্ন ঠাইত ঘূৰা পেকা কৰিছে বিভিন্ন শিক্ষিত মানুহৰ লগত স্কুলৰ প্ৰতিষ্ঠান হওক তেনে লগত সি জড়িত হৈ আছে সেই হিচাপে তাৰ যথেষ্ট জ্ঞান আয়ত্ব আছে সেইখিনি জ্ঞানেৰে সি স্কুলখনৰো উন্নতি কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে লগতে আৰু এটা কথা ক'বই লাগিব যে সামাজিক কামত বেছি দায়বদ্ধতা থকাৰ কাৰণে কেতিয়াবা সি সময় স্কুলৰ প্ৰতি দিব নোৱাৰে গতিকে সেইটো ক্ষেত্ৰত কেতিয়াবা মই কওঁ যদিও মোৰ ল'ৰা বয়স 47-48 বছৰ হৈছে তথাপিও নিজৰ চকুতটো সদায় সৰু হৈ থাকে সেইকাৰণে মাজে মাজে কেতিয়াবা অকণমান টানকৈও কওঁ যে অকণমান সমাজৰ প্ৰতি দায়বদ্ধ নহয় অকণমান ঘৰৰ প্ৰতিও দায়বদ্ধ হওকচোন এই বুলিয়ে মাজে মাজে অকণমান কওঁ যদিও মৰে কওঁ ইয়াত কোনো শাসনৰ হেৰি কথা নাই গতিকে সেই হিচাপে মনত পেলাই দিওঁ যে তোৰ এখন স্কুল আছে সেইখনক যাতে কোনো অসুবিধা নহয় ল'ৰা ছোৱালী ভাল শিক্ষা পাই আগলৈ আগবাঢ়ি যায় যে আমাৰ ল'ৰা ছোৱালীও ইঞ্জিনিয়াৰিং মেডিকেল বা অন্য তাত ভাল সুবিধা পায় সেইটো কাৰণে চেষ্টাটো কৰাটো উচিত সেইটো কৰিব লাগে বুলি সকীয়াই থাকোঁ আৰু সন্তানেৰে যেতিয়া পিতৃ পৰিচয় মাতৃ পৰিচয় পাওঁ তাতকৈ আৰু কি লাগে সেইটোৱে গৌৰৱৰ কথা সেই হিচাপে আমি যথেষ্ট ফলৱতী আমি আৰু সুখী পৰিয়াল আমি আমাৰ 7জনীয়া পৰিয়াল এতিয়া আমিও মোৰ ল'ৰাই মাক মই দেউতাক মাক আমিও এতিয়া কৰ্মতে হৈ আছোঁ গতিকে আমাৰ ফালৰ পৰা তেওঁলোকক নিশ্চিন্ত যে আমাৰ কাৰণে বিশেষ একো কৰিব লগা নহয় আৰু আমিও তেওঁলোকক সদায় শিৰত আদৰি আশীৰ্বাদ দিব পাৰোঁ সেইটোৱে আমি কামনা কৰি আমি তাতে বৰ্তি আছোঁ ধন্যবাদ আপোনাৰ ইয়াত আহি এটা কথা গম পালোঁ যে আপোনাৰ ইয়াত অতিকৈ আপুৰুগীয়া প্ৰাচীন কইন্সবিলাক আছে ইয়াত বহুত পুৰণা ভাবিব নোৱাৰা পুৰণা তেখেতৰ মানে কইন্স এইবিলাক পইচা তেখেতে ইয়াত সংৰক্ষণ কৰিছে আৰু অতি সুন্দৰকৈ দৰ্শকসকলক মই দেখুৱাইছোঁ এইটো ইণ্টাৰেষ্ট আপোনাৰ কেতিয়াবা জাগিলে এনেকুৱা ধৰণৰ কথা এইটোতো আমি ইমানো অৱগত হোৱা নাছিলোঁ আগতে
আগত ধৰক আমাৰ এই ককা আইতাৰ দিনৰ পৰাই এই লক্ষী পূজা হয় যে লক্ষী পূজা হওঁতে আমাৰ এটা টোপোলা এটা থাকে তাত সদায় কিবা এটা কইনছ মানে ৰখা ছিষ্টেম এটা আছিলে তাত সদায় মই ফেচিনেট হয় সদায় মই চাওঁ মোৰ ভাল লাগে তাৰপিছত লাহে 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 সেই 5 পইচা 10 পইচা জমা কৰা হ'লোঁ হৈ এতিয়া ফুল টাইম ধৰক মোৰ কালেকশ্যনত আহোম ৰজাৰ মোটামুটি ৰজাৰ আছে কইনছ মানে 4 অনা হওক আহোম ৰজাৰ মই এতিয়া মেইন কনচেনট্ৰেশ্যনটো মোৰ আহোম ৰজাৰ ওপৰতে আছে কাৰণ এইটো ছাবজেক্টটো ইমান ভাষ্ট আপুনি শেষ কৰিব নোৱাৰে ইমান ধুনীয়াকৈ তেখেতে ইয়াত সংৰক্ষণ কৰিছে এইবিলাক আপোনালোকে দেখিলেই মানে আপোনাৰ মোৰ তাত ধৰক আটাইতকৈ পুৰণি কইন এৰাউণ্ড 300 BCৰ পৰা আছে 300 BCৰ আপোনাৰ এইবোৰ পাঞ্চমাৰ্ক কইনছ বুলি কয় আপোনাৰ সেই আমি এইবিলাক দৰ্শকক দেখুৱাই দিছোঁ এইবিলাক দৰ্শকসকলে চাওক তেখেতে কিমান পুৰণা আপুৰুগীয়া কিছুমান পইচা আলেকজেণ্ডাৰৰ কইনছ আছে এইবিলাক তেখেতে ইমান ধুনীয়াকৈ আজিৰ তাৰিখত এইবিলাক আমি ভাবিব নোৱাৰোঁ যে ক'ৰবাত আমি দেখা পাম বুলি বিশেষকৈ আমিবিলাকে আমি নাজানো আৰু উঠি অহা নতুন চামটোতো ক'ত দেখিছে সেইবিলাক সপোনৰ কথা সিহঁতৰ কাৰণে আমিয়ে আচলতে আমাৰ জেনেৰেশ্যনটোত তেতিয়া আমি দেখা নাই এইবিলাক আচলতে আপুনি সংৰক্ষণ কৰিছে সংগ্ৰহ কৰি এইবিলাক ইমান ধুনীয়াকৈ আটোম টোকাৰিকৈ আপুনি মানে সংৰক্ষণ কৰিছে দেই ইমান ধুনীয়াকৈ আপুনি এইবিলাক হেৰি বনাইবিলাক আপুনি ক'ত বনালে ইমান ধুনীয়াকৈ এইবিলাক বনোৱাটো দৰ্শকসকলে আপুনি চাওকচোন তেখেতে কিমান ধুনীয়াকৈ এখন এইটো সংৰক্ষণ কৰিছে একটো কষ্ট কৰি তেখেতে সংগ্ৰহ কৰি আকৌ কষ্ট কৰি তেখেতে এইবিলাক কইনছ মানে পইচা এইবিলাক আকৌ তেখেতে সংৰক্ষণ কৰিছে তেখেতৰ ৰুচিবোধটো মানিব লাগিব আচল কথা এটা সুন্দৰ এটা মানে বেলেগ ধৰণৰ ৰুচিবোধ তেখেতৰ এনেই শুনো যে কিছুমান মানুহে মানে পইচা থয় আপোনাৰ আৰু এইবিলাকো আছে চাওঁ দৰ্শকসকলে দেখাওঁ আৰু হে ব্ৰিটিছ দিনৰ এইবিলাক হয় আৰু মই ধৰক বহুত অপশ্যনছ ইণ্ডিয়াৰ বাহিৰৰ পৰাও এতিয়া আহোম ৰজাৰ কইন এতিয়া আপোনাৰ পৰমত্ত সিংহ নে কিবা লণ্ডনৰ অকশ্যনৰ পৰাও মই কিনি আনিছোঁ মানে অসমৰ সম্পদবোৰ মই চেষ্টা কৰোঁ যে অসমলৈ ঘূৰাই আনো সেইটো এটা চেষ্টা আছে বহুত অকশ্যন হাউচেছত যাওঁ অসমৰ কইনছবোৰ কিনি আকৌ ইয়াতলৈকে ঘূৰাই আনো এটা ইচ্ছা আছে পাছলৈ গৈ মই ছোৱালী যদি পাৰোঁ সক্ষম হওঁ এটা মিউজিয়াম এটা সৰুকৈ কৰিব পৰা যায় যাতে এই পৰিকল্পনাটো আপোনাৰ বাস্তৱায়িত হওঁতে অতি সোনকালে কাৰণ মানুহৰ কামত আহিব এইটো ৰাইজৰ কামত আহিব ৰাইজে বহুত নেদেখা কথা নজনা কথা ইয়াৰ পৰা জানিব পাৰিব দেখিব পাৰিব গতিকে আপোনাৰ এইটো পৰিকল্পনা বাস্তৱায়িত হওক কাৰণ ৰাইজৰ সেৱাত কাৰণ ৰাইজৰ কামত আহিব এইবিলাক আপোনাক টকা এইবিলাক দেখাইছোঁ দৰ্শকসকল আপোনালোকে চাওক আৰু আপোনাৰ মূলত টকা নোটো দেখাইছিলে আপুনি চাওঁ এইবিলাকো দেখাওকচোন অলপ পুৰণা তেখেতৰ টকা আছে বিভিন্ন আগৰ দিনৰ যেনেকৈ পইচা তেখেতে সংৰক্ষণ কৰিছে সংগ্ৰহ কৰি ইমান আটোম টোকাৰিকৈ তেখেতে সংৰক্ষণ কৰিছে এইবিলাক আগৰ পুৰণা এইবিলাক দেখা নাই কিজানি দৰ্শকসকলে চাওকচোন এইবিলাক আৰু থৈছে ইমান ধুনীয়াকৈ তেখেতে লেমিনেট কৰি আছোঁ আগৰ 20 টকা এইবিলাক 5 টকীয়া সেইটো 5 টকীয়া এইখিনি একচুৱেলি পুৰণা হয় এইবিলাক 10 টকীয়া আজিকালি নাইকিয়াই হৈছে এইটো এটা তেখেতৰ বিৰল আচল কথা তেখেতৰ ইণ্টাৰেষ্ট এটা খুব ভাল ইণ্টাৰেষ্ট কিন্তু যিটো ইণ্টাৰেষ্টে আচলতে সমাজক উপকৃত কৰিব মানে বুৰঞ্জী আমাৰ আগৰ পইচা কেনেকুৱা আছিল টকাবিলাক কেনেকুৱা আছিল ৰজাদিনীয়া পইচাবিলাকনো কেনেকুৱা আছিলে এইবিলাক কথা জনাৰ এটা মানে উৎস ডক্টৰ শৈলেশ শৰ্মা কোনোবাই যদি ডক্টৰ শৈলেশ শৰ্মাৰ পৰা কিবা কথা জানিব বিচাৰে পুৰণা যিবিলাক টকা পইচা বা এই জাতীয় অন্য কিবা ইনফৰ্মেশ্যন কিবা তথ্য যদি জানিব বিচাৰে তেখেতৰ লগত মজুত থকা যিখিনি আছে সম্পদ বুলি কৈছে এইবিলাক সম্পদ হয় এই অলপ আপোনালোকক জনাব মোৰ নম্বৰ হ'ল 9435035142 ইয়াত মই যদি কেতিয়াবা ধৰক ভুলতে নুঠাওঁ আপোনালোকে মোক হোৱাটছআপ কৰিব মই গেট বেক কৰি ল'ম আৰু মই এটা সৰু কথা ক'ম যেতিয়া তেখেতে এইটো কথা ক'লে বহুতে আপোনাক মিছলিড কৰিব যে ধৰক এইটো টকা ইমান লাখৰ হয় ইমান হেৰি হয় কিন্তু তাৰ একচুৱেল বস্তুবোৰ বেলেগ হয় আপুনি চব বস্তু বেলেগে ক'লে বুলি বিশ্বাস নকৰিব কাৰণ আজিকালি যিমান ফেক কইনছো ওলাইছে আপোনাৰ একদম অৰিজিনেল বুলি ৰাম দৰবাৰ বুলি এনেকৈ বেচিব এইবোৰ কইনছ নহয় একচুৱেলি সেই মন্দিৰৰ টোকেনছ হয়
চ' মিছ ইনফৰ্মেশ্যন আৰু মিছলিডৰ পৰা বাচিব আৰু কিবা ইনফৰ্মেশ্যন লাগে মই যিটো পাৰিম মই সদায় সাজু আছোঁ। দৰ্শকসকল, আমি পুনৰ ঘূৰি গৈছোঁ আমাৰ যিটো আলোচনা আমি কৰি আছিলোঁ সেই আলোচনালৈ, ক্ষেত্ৰখনলৈ আমি পুনৰ ঘূৰি গৈছোঁ। এতিয়া আপুনি বৰ্তমান লায়ন্স ৰটাৰী ক্লাব আৰু আপুনি শিক্ষাৰ বাহিৰে আৰু কিবা বেলেগ কিবা কিবি কামত জড়িত আছে নেকি? মই একচুৱেলি এতিয়া অল আছাম প্ৰাইভেট স্কুল এছ'চিয়েশ্যনৰ সভাপতিও হয়। আচ্ছা। আৰু আপোনাৰ ধৰক আমাৰ খুব অসমৰ বহুত ধৰক স্কুলৰ প্ৰাইভেট স্কুলছৰ মানে এটা হেৰি আছে, এটা নৰ্মেল পাব্লিক পাৰচেপশ্যন এটা আছে যে প্ৰাইভেট স্কুল হ'লেই মানে সিহঁতি এই লুটমাৰ কৰিছে বা হেৰি কৰিছে। নহয়, আমাৰ ধৰক এইবাৰ যেতিয়া গভৰ্ণমেণ্টে ফি ৰেগুলেশ্যন এক্টটো যেতিয়া আনিলে 2005-ত, তাৰপিছত সেইটোৰ সময়ত যেতিয়া আমি চবৰ স্কুলৰ ফিজ ষ্ট্ৰাকচাৰবোৰ খোজা হ'ল, গভৰ্ণমেণ্টে এটা ফিজ ষ্ট্ৰাকচাৰ বান্ধি দিলে যে 28,000লৈকে যদি কাৰোবাৰ এনুৱেল ফিজ আছে, টোটেল ফিজ, সিমানখিনি হ'লে তোমালোকে মানে বেলেগ এপ্লিকেশ্যন দিব লাগিব আৰু তাৰ ওপৰত হ'লে আপুনি ফিক্সেশ্যনত যাব লাগিব। সেই তেতিয়া দেখা গ'ল অসমত অকল লেছ দেন 100 স্কুল যি সেই ৰেখাৰ ওপৰত আছিলে। মানে গভৰ্ণমেণ্টে বান্ধি দিয়া এটা ফিজৰ এটা যিটো বেছ লাইন আছিল তাতকৈ কমতে স্কুল আমাৰ অপাৰেট কৰি আছে মেক্সিমাম স্কুল অফ আছাম, ইনক্লুডিং আমাৰ স্কুল। আচ্ছা। মানে সেইকাৰণে এটা আমি সেই পাৰচেপশ্যনটো আমি একচুৱেলি এটা মানুহক আমি বুজাব বিচাৰোঁ যে চব প্ৰাইভেট স্কুল ডকাইত নহয়। মানে আমি ছ'চাইটিৰ কাৰণে কিবা এটা কৰি আছোঁ। ধৰক আমাৰ সেই সময়ত সুযোগ বহুত আছিলে, আমি বেলেগ কিবাও কৰিব পাৰিলোঁহেঁতেন, কিন্তু নহয়, আমাৰ সামাজিক দায়বদ্ধতাৰ কাৰণে আমি আহি পেলাই এইটো হেৰি কৰিছিলোঁ। এটা আপুনি মনত নিজৰ এটা আত্মসন্তুষ্টি, এটা তৃপ্তি এটা পাইছে নহয়? সেইটো আছে, সেই তৃপ্তি পাইছোঁ কাৰণেই কৰিছোঁ যেনহে লাগে। সেইটো মনত এটা মানে পৰম প্ৰশস্তি আছে যে এইটো এটা ভাল কাম হৈছে, সমাজৰ কাৰণে হৈছে। আপুনি নিজে ক'লে যে চৰকাৰে যিটো মানে নিৰিখ নিৰ্ধাৰণ কৰি দিছিলে তাতকৈ আপোনালোকে তলত লৈছে, আৰু এনেকুৱা অসমত মেক্সিমাম স্কুল এনেকুৱাই। এইটোতো বহুত ডাঙৰ কথা, বহুত ডাঙৰ কথা আপুনি আমাৰ দৰ্শকসকলক জনাইছে। আৰু মই ভাবোঁ আজিৰ তাৰিখত বহুতৰ এটা ভ্ৰান্ত ধাৰণা যদি কাৰোবাৰ আছিলেও ভুল ধাৰণা এটা, সেইটো ক্লিয়াৰ হ'ব। আপুনি এতিয়া বৰ্তমানে এইখিনি কামৰ লগতে আপোনাৰ আহি থকা দিনত বা আপোনাৰ পৰিকল্পনা আৰু কেনেকুৱা ধৰণৰ পৰিকল্পনা লৈ আছে? পৰিকল্পনাত এই স্কুলটো যাতে আগবাঢ়ি লৈ যাব পাৰোঁ, আৰু ধৰক আৰু আমাৰ শদিয়াত এটা কেম্পাছ আছে, শদিয়া স্কুলতো শদিয়াও এটা এতিয়া আগবাঢ়ি আহিছে, কিন্তু এসময়ত বহুত আইচলেটেড জেগাৰ নিচিনা আছিলে। তাত এটা প্ৰচেষ্টা এটা চলি আছে আমাৰ, তাতো যাতে বেছি হোৱা নাই, এটা 5-6 বছৰমান হৈছে স্কুল এটা আৰম্ভ কৰা। তাত কৰিছে নেকি? তাতো ABC একাডেমি নামতে আছে। তাৰপিছত চেষ্টা কৰি আছোঁ, তাত অলপ কষ্ট হৈছে কাৰণ ৰিচোৰ্চেছ তাত বহুত লিমিটেড, আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অলপ ইছ্যুজ আছে, আজিৰ দিনতো আছে। ধৰক এতিয়া ইণ্টাৰনেট কানেক্টিভিটিয়ে তাত নাপাওঁ ভালকৈ, আমি ফোনত কেতিয়াবা কথা পাতিব হ'লে আমি হাইৱেটোত ওলাই পেলাই কথা পাতিব লাগে, সেই ইছ্যুজ আছে। তাৰ মাজতে চেষ্টা এটা চলাই আছোঁ। আৰু সামাজিক দায়বদ্ধতাত মোৰ যদি ইচ্ছা যদি সোধে, মোক কোনো ল'ৰা ছোৱালীক পইচাৰ কাৰণে শিক্ষা নোপোৱাটো মই নিবিচাৰোঁ। আমাৰ ইয়াতো বহুত ল'ৰা ছোৱালী আমি বিনা ফিজ বা যেনেকুৱা যাৰ যি যেনেকুৱা হয়, কেতিয়াবা ল'ৰা ছোৱালী আহে বোলে ছাৰ মোক ট্ৰান্সফাৰ চাৰ্টিফিকেট লাগে, মই সুধোঁ কিয় লাগে, ছাৰ অলপ আমাৰ আৰ্থিক সামৰ্থ্যতা অলপ কম হৈছে, মই কৈছোঁ থাকক নালাগে দিব। চ' মই বিচাৰোঁ যে যি ল'ৰা ছোৱালী মানে ডিপ্ৰাইভড হৈছে, মই বেয়া নাপাওঁ, আই উইল টিচ দেম ফৰ ফ্ৰী। মই ভাবোঁ যে ভগৱানে কৰিছে, আপুনি বহুত কৰিছে। এতিয়াও আমাৰ স্কুলত যদি আপুনি চায় 20-25জন ল'ৰা ছোৱালী তেনেকুৱাও পাব। বেলেগ বেলেগ ধৰক ইকনমিক বেকগ্ৰাউণ্ড, বহুতৰ ইছ্যুজ আছে, ধৰক বিনামূলীয়াকৈ পাঠদান কৰি আছে। এইটো বহুত ডাঙৰ কথা। আমি যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা সেইটো আছিলে যে পইচাৰ কাৰণে আমি কাকো ৰিফিউজ নকৰোঁ, পইচাৰ কাৰণে কাকো বঞ্চিত কৰোঁ, নো ওৱান। সেইটো আমি আজিও মানে উই ষ্টেণ্ড বাই দেট। দিছ ইজ ইয়ৰ কমিটমেণ্ট? দিছ ইজ মাই কমিটমেণ্ট। আপুনি ইমানখিনি কাম কৰিছে বা ৰটাৰী ক্লাবৰো বহুত কাম কৰিছে, ৰটাৰী ক্লাবে আমাৰ বিশ্বাস নিশ্চয়কৈ আপোনাক বিশেষভাৱে কেতিয়াবা কিবা প্ৰশংসিত কৰিছে বা কিবা পুৰস্কৃত কৰিছে, কিবা সন্মান যাচিছে বা অন্য সামাজিক অনুষ্ঠানে কোনোবা আপোনাক কিবা? আপুনি ধৰক সন্মান পাইছোঁ, নোপোৱা নহয়।
আপোনাক আমি কিন্তু মই ভাবোঁ যে আমি এতিয়া যিটো ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে যাওঁ বা এটা ক্লাব সন্মান বিচাৰি যোৱা নহয় হয় আমি সেইটো আশা কৰাটো হেৰি মানে আমাৰ হেৰি নহয় এইটো মই এনেই ৰাইজক জনাবলৈ নহয় কাৰণ পিছফালে বহুত দেখিছোঁ পাইছোঁ নাই এই মৰম চেনেহ ধৰক কৃতজ্ঞতাও পাইছোঁ আটাইতকৈ আপোনাৰ মই কওঁ সন্মান বা আপোনাৰ যিটো উপলব্ধি বা মই এটা আপোনাৰ সৰু কাহিনী এটা ক'ব বিচাৰিছোঁ আমাৰ এটা প্ৰগ্ৰাম এটা আছে যাৰ 14 বছৰৰ তলৰ ল'ৰা ছোৱালী যাৰ হাৰ্টত হোল থাকে আমি বিনামূলীয়া আমি চাৰ্জাৰী কৰাওঁ আচ্ছা চ' তেনেকৈ আমি আমাৰ ৰটাৰী ক্লাব তিনিচুকীয়া ফালেদি আমি এৰাউণ্ড 10টা নে 15টা ল'ৰা ছোৱালী আমি 5টাত আমি চাৰ্জাৰী কৰাইছোঁ তাৰপিছত এবাৰ মোক কোনোবাই সুধিলে ৰটাৰী তই কি পাওঁ মানে what do you get out of it in return মই এটাই কথা ক'লোঁ সেই হাৰ্ট অপাৰেশ্যন হোৱাৰ পাছত ল'ৰা ছোৱালী যেতিয়া আহি পেলাই সুস্থ হয় কেতিয়াবা ক্লাবত আহে আমাক লগ ধৰিব আহি পেলাই যেতিয়া আমি কথা পাতিব কিবা এটা কওঁ এই চকু পানী উলিয়াই পেলাই যেতিয়া চবকে যে ধন্যবাদ দিয়ে সেই মুহূৰ্তটো সেইটো আটাইতকৈ ডাঙৰ আশীৰ্বাদ সেইটোৱে ডাঙৰ সন্মান সেইটোৰ কাৰণে আমি কৰি আছোঁ সেইটো কৰি যাম তেনেকুৱাই কৰি যাম বুলি ভাবিছোঁ আৰু যেতিয়ালৈকে সামৰ্থ্য থাকিব যেতিয়ালৈকে পাৰিম সেইটো কৰি যাম বৰ ডাঙৰ কথা খুব ভাল কথা কৈছে আৰু ভগৱানে এই ক্ষেত্ৰত আপোনাক শক্তি দিয়ক আপোনাৰ কাৰণ সমাজৰ কাৰণে ইমান এজন ডেডিকেটেড আপুনি ইমানখিনি কথা কৈছে ভাল কথা কৈছে আৰু আমি কওঁ যে মানে উৎসৰ্গিত ব্যক্তি এজন সমাজৰ কাৰণে আপোনাৰ যিখিনি কথা এতিয়া শুনিলোঁ মোৰ এটা ভাৱ হৈছে যে মানুহজন সমাজৰ কাৰণে উৎসৰ্গিত আৰু যিসকল দৰ্শক শ্ৰোতাই আজি আমাৰ এই অনুষ্ঠান চাই আছে ডক্টৰ শৈলেশ শৰ্মাৰ কথাখিনি শুনি আপোনালোকৰ নিশ্চয় সেই এটা ভাৱ নিশ্চয়কৈ জাগ্ৰত হৈছে যে মানুহজন সঁচাকৈয়ে সমাজৰ কাৰণে উৎসৰ্গিত নহ'লে মুম্বাই দিল্লীত গৈ তাত কাম কৰি তাতোতো আৰু আজি তেখেত বহুত কিবা কিবি কৰি বহুত টকা পইচা ঘটিব পাৰিলেহেঁতেন সেইখিনি নকৰি এই ইয়ালৈকে আহি ইয়াতে কিবা এটা কৰোঁচোন এই দেউতাহঁতে স্কুল এখন প্ৰতিষ্ঠা কৰে তাতে মই সেইখিনিকে মই আগবঢ়াই নিওঁচোন তাৰপিছত ৰটাৰী ক্লাবত জড়িত এইখিনি কাম কৰি এনেকুৱা এটা মানুহৰে এইখিনি যে যিখিনি কাম কৰিছে সঁচাকৈ প্ৰশংসনীয় আপোনাৰ পৰিয়ালৰ কথা দেউতা মাৰ কথাটো জানোৱেই আপোনাৰ নিজৰ ব্যক্তিগত আপোনাৰ মোৰ পত্নী এটাই মেডিচিনৰ ডক্টৰ হয় তাই ডক্টৰ ৰশ্মিতা উপাধ্যায় তাই তিনিচুকীয়াতে তাই প্ৰেক্টিছ কৰে আৰু ঈশ্বৰৰ কৃপাত তাইও সামাজিক বহুত দায়বদ্ধতা আছে তাইও বহুত সমাজৰ কাৰণে কাম কৰে ধৰক পেচেণ্টছো মানে হেৰি হয় যে পেচেণ্টছ আহে কেতিয়াবা চবৰ সুখ দুখৰ কথা আছে সেইকাৰণে তাই সেইখিনি বুজি পায় মোৰ সেইটো মোৰ পত্নী বুলিয়ে নহয় কিন্তু মই এনেও দেখিছোঁ তাইক মানে তাই মানে চিন্তা কৰে পেচেণ্টৰ কথা কোনোবা কিবা হ'লে তাই সেই দুখটো আহি পেলাই মোক আহি কয় আজি এনেকুৱা হ'ল মোক খুব বেয়া লাগিছে বা হেৰি হৈছে তেখেতক মানে আপোনাৰ দৰে এগৰাকী অনুভূতিপ্ৰৱণ মহিলা তাইও সেই তেনেকুৱা পৰিৱেশৰ পৰা আহা তাইও ফেমিলিটো তেনেকুৱা সেইকাৰণে বুজিছে আমাৰ সামাজিক সেইকাৰণে কিন্তু আমাৰ দুজনৰ চিন্তাধাৰা একেই সেইকাৰণে ঈশ্বৰে মচুৱলি আমাক কৰিবৰ কাৰণে সক্ষমো কৰিছে তাৰপিছত মোৰ ডাঙৰ ছোৱালী তাই অষ্ট্ৰেলিয়াত পঢ়ি আছে তাইও স্কলাৰশ্বিপতে গৈছে তাই গ্ৰেজুৱেশ্যন কৰি আছে ফাইনেন্সত 8 বছৰলৈকে তাইও ওলাব হয় মোৰ মাজু ছোৱালী তাই ক্লাছ 9ত তেজপুৰত পঢ়ি আছে আৰু সৰু ছোৱালী ক্লাছ 4ত 9 বছৰ হৈছে তাই ক্লাছ 4 নিজৰ শিক্ষা এতিয়া আমাৰ স্কুলতে আছে চ' মোৰ পৰিয়াল এই সুখী আমাৰ 7জনীয়া পৰিয়াল আৰু পৰিয়ালত চাবলৈ গ'লে মোৰ আৰু 3জনী ছোৱালী আছে 3জনী ছোৱালী ক'বলৈ গ'লে মোৰ মামাৰ ছোৱালী মোৰ ভনী 3জন নিজৰ মামাৰ ছোৱালী সিহঁতিও এই তেজপুৰ ঠেলামৰা ভিতৰুৱা গাঁৱৰ মোৰ আইতাৰ ঘৰ তাত শিক্ষাৰ অলপ স্কুলটোৰ অসুবিধা আছে কাৰণে সিহঁতিও সৰুৰ পৰা আমাৰ লগতে থাকে তো সেই 3জনী মোৰ ভনী নকওঁ মই কৈছোঁ মোৰ 6জনী ছোৱালী তো আমাৰ এই 7, 3, 10জনীয়া পৰিয়াল এটা আমি সুখেৰে এটা আছোঁ আপুনি সকলোকে লগত লৈ আপোনাৰ জীৱনৰ যাত্ৰাটো আপুনি কৰি আছে অনুষ্ঠান সামৰিবলৈ আমাৰ প্ৰায় সময় হৈছে শেষত আপোনাৰ স্কুলৰ কথা হওক আপোনাৰ ৰটাৰী ক্লাবৰ কথা হওক পৰিয়ালৰ কথা হওক বা সামাজিক দায়বদ্ধতাৰ কথাখিনি হওক এনে নাছিল আপুনি কিবা ক'ব নেকি দৰ্শকসকলক বা কিবা এপিল জনাব নেকি যে আপোনালোকে এনেকুৱা সেৱা সমাজৰ কাৰণে কৰিলে আপোনালোকো উপকৃত হ'ব আশীৰ্বাদ পাব মই এটাই কথা ক'ম যে আমি চব মানুহ হৈ যেতিয়া জন্ম হৈছোঁ
আমি বেলেগৰ কাৰণে কিবা এটা কৰা প্ৰচেষ্টা এটা কৰিব লাগে নিজৰ কাৰণেতো জীৱ জন্তু জীয়াই থাকে গোটেই জীৱনটো জীৱ জন্তুও নিজৰ জীৱনটো মানে কটাই যায় আমি যেতিয়া আমি স্পেচিয়েলি এজ এ হিউমেন যেতিয়া আমি জন্ম হৈছোঁ আমাৰ কিছুমান সামাজিক দায়বদ্ধতা আছে আৰু সদায় কিবা এটা কৰিলে সেই গীতাত যে কয় কৰিলে কিবা এটা হেৰি নকৰিবা ৰিটাৰ্ণত একো এক্সপেক্ট নকৰিবা চ' সমাজৰ কাৰণে আমি সেইটো কৰি গৈ তাৰপৰা আমি একো আশা কৰিব নালাগে কৰিলোঁ সেইটো পাহৰি যাওঁ কৰ্ম কৰি যোৱা তাৰ ফল কেতিয়াও হেৰি নকৰিব ঈশ্বৰে চাব আৰু খুব সুখ লাগিব আপুনি যেতিয়া ৰাস্তাৰে যাব যেতিয়া মানুহ যি আপুনি বস্তুটো উপকাৰ কৰিছে আপুনি পাহৰি গৈছে আহি পেলাই যেতিয়া আপোনাৰ লগত কথা পাতিব সেই সুখটো আপুনি পইচা দি নাপায় আৰু যদি সেই সুখৰ কাৰণেই আমি এই জীৱনটো এনেকৈ মানে নিৰ্বাহ কৰি গৈ আছোঁ আৰু আশা কৰোঁ ভগৱানৰ ঈশ্বৰৰ কৃপাত তেতিয়ালৈ সক্ষম থাকিম পাৰিম আৰু যিমান মানুহে কৰি যায় পৃথিৱীটো এনেই ধুনীয়া হৈ যাব হেৰি হেট্ৰেড নাথাকে একো নাথাকে চব নিজৰ ইটো সিটো মিলা প্ৰীতিকৈ থাকি কিমান সুন্দৰ এটা পৃথিৱী এটা হ'ব সেই পৃথিৱী এটা সুন্দৰ পৃথিৱীৰ কাৰণে মই এটা সৰু প্ৰচেষ্টা কৰি আছোঁ চাওঁ ঈশ্বৰৰ কৃপাত কিমান কৰিব পাৰোঁ আমিও আশা কৰিছোঁ আপোনাৰ যিটো সপোন যিটো যাত্ৰা দি আপুনি গতি কৰিছে সেই সপোন সেই যাত্ৰা আপোনাৰ সফল হওক আপোনাৰ সৈতে মত বিনিময় কৰি খুব ভাল লাগিল যিসকল দৰ্শক শ্ৰোতাই আজি আমাৰ এই অনুষ্ঠান চাই আছে ডক্টৰ শৈলেশ শৰ্মাই যিখিনি কথা ক'লে আপোনালোকক নিশ্চয় কথাখিনি আপোনালোকক চুই গৈছে অন্তৰ আৰু বিশেষকৈ তেখেতে শেষত যিখিনি কথা আহ্বান জনাইছে সেইখিনি কথা যদি আপোনালোকেও যদি অলপ ভাবি তেখেতৰ কথাখিনি যদি আপোনালোকেও গ্ৰহণ কৰে আমি ভাবোঁ যে এই কথাখিনিয়ে মানুহৰ জীৱনৰ যিটো মূল্যবোধ সেই জীৱনৰ মূল্যবোধটো আৰু অধিক গাঢ় কৰিব আৰু ভাল কৰিব পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ বিদায় মাগিছোঁ নমস্কাৰ